2025 বৰ্ষত যোনসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব গৈ আছা তেওঁলোকৰ ইতিমধ্যে প্ৰি ফাইনেল এক্সাম বহুতো ডিস্ট্ৰিক্টত ষ্টাৰ্ট হৈছে আকৌ বহুতো ডিস্ট্ৰিক্টত দুই দিনৰ ভিতৰতে তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব তো এই প্ৰি ফাইনেল এক্সামত বহুতো ষ্টুডেণ্টে কিছুমান মিষ্টেক কৰে আৰু এই মিষ্টেকৰ কাৰণেই কিন্তু মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত তেওঁলোকে এক্সাম বেয়া কৰে বা পৰীক্ষাত নম্বৰ কম পায় তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকক আমি ডিটেইলছত জনাব গৈ আছো তোমালোকে কোনখিনি মিষ্টেক কৰা আৰু সেই মিষ্টেকখিনিৰ বাবে তোমালোকৰ ৰিজাল্ট বেয়া হয় লগতে আজি আৰু এটা ইন্টাৰেষ্টিং টপিক আছে সেই টপিকটো হৈছে সেবা অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কুৱেশ্যন পেপাৰ ক'ৰ পৰা বনায় কি ফলো কৰি তেওঁলোকে প্ৰশ্ন পেপাৰখন বনায় মেট্ৰিক ফাইনেল এক্সাম বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ তো আজিৰ ভিডিঅ'ত তোমালোকক আমি ডিটেইলছত জনাব গৈ আছো তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এক্সামৰ ফাইনেলৰ কুৱেশ্যন পেপাৰখন সেবা অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ক'ৰ পৰা বনাব গতিকে ভিডিঅ'টো একদম ইন্টাৰেষ্টিং হ'ব গৈ আছে গতিকে ভিডিঅ' একদম স্কিপ নকৰিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনকা নিচিনা ভিডিঅ'ছবোৰ তোমালোকে সদায় পাই থাকা আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে মেট্ৰিক 2026 দিব গৈ আছা তেওঁলোকে যদি নিউ প্যাটাৰ্নৰ থিওৰি আৰু এমচিকিউজ ল'ব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সিঙ্গল সাবজেক্ট ল'ব বিচাৰা তেন্তে সিঙ্গল সাবজেক্টৰ থিওৰি আৰু এমচিকিউজ ৰিয়েল প্ৰাইস হয় 200 কিন্তু তোমালোকৰ বাবে বৰ্তমান এটা স্পেশাল অফাৰ চলি আছে তো তোমালোকে এতিয়া যদি লোৱা তেন্তে মাত্ৰ 149 रुपीसতে পাই যাবা আৰু যদি কোনোবাই অল সাবজেক্টৰ থিওৰি আৰু এমচিকিউজ ল'ব বিচাৰা তেন্তে তোমালোকৰ ৰিয়েল প্ৰাইস হয় 1200 रुपीस কিন্তু তোমালোকে বৰ্তমান অফাৰৰ কাৰণে 599 তে অল সাবজেক্টৰ থিওৰি আৰু এমচিকিউজ পাই যাবা আৰু এখিনি লৈ তোমালোকে পঢ়িলে তোমালোকৰ মেট্ৰিক 2026 ত 100% তোমালোকে কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল বলা এতিয়া আমি মেইন টপিকলৈ যাও প্ৰথম কথা হৈছে মই প্ৰথমতে কৈছিলো যে প্ৰি ফাইনেল এক্সামত মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী ক্যান্ডিডেট সকলে কিছুমান মিষ্টেক কৰে যোনবোৰৰ কাৰণে তোমালোকৰ মেইন ফাইনেল এক্সামত ৰিজাল্ট বেয়া হ'ব তো সেই মিষ্টেকটো হৈছে এতিয়া বহুতো এনে ষ্টুডেন্ট আছে কি হয় প্ৰি ফাইনেল এক্সাম দিয়ে এক্সাম বেয়া হোৱাৰ পিছত ঘৰত আহি কুৱেশ্যন পেপাৰখন তেওঁলোকে দলিয়াই দিয়ে তো বহুতো ষ্টুডেন্টে কি কৰে প্ৰি ফাইনেল এক্সাম বেয়া হোৱাৰ পিছত প্ৰি ফাইনেলৰ সেই কুৱেশ্যন পেপাৰবোৰ তেওঁলোকে কৰবাত পেলাই দিয়ে সেই পেপাৰবোৰ তেওঁলোকে ইম্পৰ্টেন্স নিদিয়ে আৰু মেইন কথা হৈছে তোমালোকে এই মিষ্টেকটো নকৰিবা কিয়নো তোমালোকৰ প্ৰি ফাইনেল এক্সাম যেতিয়া দিবা এক্সামটো দি অহাৰ পিছত তোমালোকে চাবা কোনখিনি প্ৰশ্ন তোমালোকে ভালকে লিখিব পাৰিছা আৰু কোনখিনি প্ৰশ্ন তোমালোকে লিখিব পৰা নাই যোনবোৰ প্ৰশ্ন তোমালোকে লিখিব পৰা নাই দ্যাট মিন্স তোমালোকে সেই টপিকৰ ওপৰত নলেজ নাই বা তোমালোকৰ সেইখিনি পঢ়ি হোৱা নাই তো উচিত তোমালোকে সেই টপিকবোৰ ভালকে ক্লিয়াৰ কৰা কিয়নো তোমালোকে তেতিয়া মেট্ৰিক ফাইনেল পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ কাৰণে তোমালোকে এডভান্স হৈ থাকিবা আৰু যদি তোমালোকে যোনখিনি পঢ়া নাই হেখিনি যদি তোমালোকে ফুলফিল কৰিবলৈ চেষ্টা নকৰা প্ৰশ্ন পেপাৰখন দলিয়াই পেলাই দিয়া তেনে ক্ষেত্ৰত কিন্তু তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম বেয়া হ'ব পাৰে গতিকে তোমালোকে প্ৰি ফাইনেল এক্সাম দিয়াৰ পিছত ঘৰত আহি তোমালোকে অলপ ৰেষ্ট লৈ তোমালোকে পেপাৰখন চাবা যে কোনখিনি পাৰিছা বা কোনখিনি পঢ়া নাই যোনখিনি পঢ়া নাই হেখিনি তোমালোকে পঢ়ি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিবা আৰু এই ট্ৰিক্সটো কিন্তু টপাৰ্ছ সকলে ফলো কৰে আৰু তাৰ কাৰণে তেওঁলোক টপাৰ্ছ হয় তো ছাত্ৰ ছাত্ৰীসকল প্ৰথম এই মিষ্টেকটো তোমালোকে নকৰিবা প্ৰি ফাইনেল এক্সামৰ পেপাৰ লৈ আৰু নেক্সট তোমালোকক আমি ভিডিঅ'ৰ প্ৰথমতে কৈছো যে সেবা অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে মেট্ৰিক ফাইনেল পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ পেপাৰখন ক'ৰ পৰা প্ৰস্তুত কৰে তো তোমালোকৰ এতিয়া যোনবোৰ প্ৰি ফাইনেল এক্সাম হৈ আছে এই প্ৰি ফাইনেল এক্সামৰ যোনবোৰ কুৱেশ্যন পেপাৰ আছে ডিস্ট্ৰিক্ট ওয়াইজ সেই পেপাৰবোৰ সেবা অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সেই সকলোবোৰ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ মাৰ্জ কৰিহে তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ পেপাৰখন প্ৰস্তুত কৰে গতিকে তোমালোকে এই প্ৰি ফাইনেল এক্সামৰ ডিস্ট্ৰিক্ট ওয়াইজ পেপাৰবোৰ যদি ভালকে প্ৰেক্টিছ কৰা ভালকে তোমালোকে পঢ়া তেনে ক্ষেত্ৰত তোমালোকে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 100% তোমালোকে কমন পেলাব পাৰিবা কিয়নো তোমালোকৰ পেপাৰখন এই প্ৰি ফাইনেল এক্সামৰ পেপাৰবোৰ মাৰ্জ কৰিহে তেওঁলোকে প্ৰস্তুত কৰিব আৰু এটো
তোমালোকে নিশ্চয় জানা আগৰে পৰা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে কি কৰা আমাক কৈ থাকা যে স্যাৰ কমন ভিডিও দিয়ক পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চনছ লাগে কমন এমসিকিউজ লাগে এবোৰ বহুতো ষ্টুডেন্টে কৈ থাকা কিন্তু তোমালোকে যোনটো ডাৰ্ক ৰিয়েলিটি এটো হৈছে তোমালোকৰ প্ৰি ফাইনাল এক্সামৰ কোৱেশ্চনছ বুৰৰ পৰাই মেট্ৰিক ফাইনাল পৰীক্ষাৰ পেপাৰখন ডাইৰেক্ট সেবা অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰস্তুত কৰিব গতিকে তোমালোকে এনেকৈ কমন কোৱেশ্চনছ কমন এমসিকিউজ বিচৰাতকে তোমালোকে সেই প্ৰি ফাইনালৰ পেপাৰবোৰ যদি ভালকে পঢ়া তেতিয়া তোমালোকে 100% কমন পাই যাবা গতিকে তোমালোকে এইবোৰ কমন কোৱেশ্চন কমন এমসিকিউ বিচৰাতকে তোমালোকে প্ৰি ফাইনাল এক্সামৰ পেপাৰবোৰ তোমালোকে ভালকে ফোকাস কৰা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই দুটা বহুত ইম্পৰ্টেন্ট আপডেট আছিলে তোমালোকে ফাৰ্স্ট মিস্টেকটো কেতিয়াও নকৰিবা এই প্ৰি ফাইনাল এক্সামৰ পেপাৰছবোৰ একদম ইগনোৰ নকৰিবা কিয়নো তোমালোকৰ এই পেপাৰবোৰ মাৰ্চ কৰিয়ে সেবাই প্ৰস্তুত কৰিব তোমালোকৰ ফাইনাল এক্সামৰ কোৱেশ্চন পেপাৰখন তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই দুটা most important আপডেট আছিলে আশা কৰো আপডেটখিনি তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে গতিকে তোমালোকে কমেন্টছত জনাবা তোমালোকে ভিডিওটো কেনে পাইছা আৰু ছাত্ৰ ছাত্ৰীসকল এই টপিক ৰিগাৰ্ডিং যদি কিবা ডাউট থাকে কমেন্টছত জনাবা আৰু লগতে ভিডিওত লাইক এটা কৰি দিবা তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেক আসাম